2015 চনতে ৰাহুল গান্ধী সম্পৰ্কে যি বক্তব্য আগবঢ়াইছিল সেয়া আখৰে আখৰে লিপিবদ্ধ হ'ল বৰাক ওবামাৰ আত্মজীৱনী। কিতাপখন সম্পূৰ্ণকৈ পঢ়া নাই বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ড নে দুৰ্ঘটনা সেয়া CID তদন্তত ওলাই পৰিব। হত্যাকাণ্ড বুলি কৈ মৃতককহে অসন্মান কৰা বুলি সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে অজিত ভূঞাই মহাজোঁট বান্ধি বিজেপিক হেৰুৱাই বুলি অসমৰ ৰাইজে ঠিকা দিয়া নাই। নিজৰ সন্মান নিজেই কমাই দিছে অজিত ভূঞাই। ষ্টেডিয়াম আমি বনাব লাগে, তাৰ কাৰণটো হ'ল যে আজিকালি ল'ৰা ছোৱালীক আমি খেলা ধূলাৰ লগত জড়িত কৰি ৰাখিব লাগে। যদি খেলা ধূলা কৰাৰ সুযোগ নাপায় ল'ৰা ছোৱালী অলপ বেলেগ ৰাস্তাৰ ফালে গুচি যায়। সেইকাৰণে ষ্টেডিয়াম থাকিলে খেলা ধূলা থাকিলে এটা লাভ হয় কি পুলিচ আদিত যেতিয়া ট্ৰেইনিং হয় দৌৰা দৌৰি কৰিব পাৰে, শিকিব পাৰে। আৰু তাৰ লগতে যদি আমি খেলা ধূলা কৰাৰ সুবিধা পাওঁ তেতিয়াহ'লে ল'ৰাবিলাকে মদকে ধৰি বেয়া ৰুচিত নাযায়। কাৰণ খেলত যদি মনটো বহি যায় তেতিয়াহ'লে বাকী বেয়া অভ্যাসবিলাকত মনটো নাযায়। গতিকে পঢ়া থাকিলেও যদি ল'ৰা ছোৱালীয়ে খেলে মাক বাপেকে আপত্তি কৰিব নালাগে। কাৰণ খেলা ল'ৰা ছোৱালীয়ে বেয়া ৰাস্তাত নাযায়, যিমান পাৰে ভাল ৰাস্তাত থাকে। গতিকে অলপ যদি কোনোবা খেলাৰ কাৰণে 10 মিনিট 15 মিনিট ঘৰত দেৰিকেও গৈছে সেইটোত গালি গালাজ কৰিব নালাগে। কাৰণ বেয়া কাম কৰি বজাৰত আড্ডা মাৰাতকৈ ফুটবল খেলিহে অলপ দূৰত অলপ দেৰিকৈ ঘৰত গৈছে, ক্ৰিকেট খেলিহে অলপ দেৰিকৈ ঘৰত গৈছে। সেইকাৰণে আমাৰ মাক দেউতাক সকলোৱে ল'ৰা ছোৱালীক খেলা ধূলাত যিমান পাৰি আগুৱাই দিব লাগে। আগতে আমাৰ খেলা ধূলা আছিল যে খেলা ধূলা কৰিলো কি হ'ব। আজিকালি যেনেকৈ পঢ়ি আমি চাকৰি বাকৰি পাওঁ, খেলা ধূলা কৰি আজিকালি তাতকৈ বেছি সুবিধা পায়। আগৰ কথা বেলেগ আছিল। এতিয়া আমি খেলা ধূলাৰ জৰিয়তে যিমান সুবিধা ওলাইছে সেই সুবিধাবিলাক আমাৰ ৰাইজে লাভ কৰিব লাগে। আৰু আমাৰ ইয়াৰ পৰা যদি আমি চেষ্টা কৰোঁ ভাল খেলুৱৈ ওলাব। কিন্তু খেলপথাৰ নাই কাৰণেই আমাৰ খেলুৱৈবিলাক ওলোৱা নাছিল। আজি আমাৰ ৰাইজে ইয়াত এটা ভাল ইনিচিয়েটিভ লৈছে আৰু মই ভাবোঁ যে আমাৰ এই খেলপথাৰখন হৈ গ'লে আমাৰ বহুদিনীয়া অভাৱ দূৰ হ'ব। আমাৰ এই অঞ্চলত বহুবিলাক কাম লাহে লাহে হৈ আছে আৰু আমি এই অঞ্চলৰ পৰিৱৰ্তনটো দেখিছোঁ। কেইদিনমান আগতে মই উত্তৰ গুৱাহাটীত গৈছিলোঁ। আমাৰ ব্ৰহ্মপুত্ৰ দলঙৰ খুঁটা পুতা কাম আৰম্ভ হৈছে। সিদিনাখন মোক দলঙৰ প্লেনটো দেখাই আছিলে। যদি দলংখন হৈ যায় আৰু ভগৱানে কৰিলে হ'ব, এতিয়া নোহোৱাৰ কথা নাই, এই জাগাখিনিৰ যিটো ভেলু, এই যে আমি আজি 10 বিঘা মাটিত খেলপথাৰ কৰিলোঁ, ইয়াৰ ভেলু কিমান হ'ব আমি ভাবিব নোৱাৰোঁ। কাৰণ ইয়াৰ পৰা ফাঁচী বজাৰ গৈ পাওঁতে আমাক কিমান দূৰ লাগিব? ইয়াৰ পৰা গৌৰীপুৰ 5 মিনিট, তাৰ পৰা 6 মিনিট, 11 মিনিটত আমি ফাঁচী বজাৰ গৈ পাম। 11 মিনিটত ফাঁচী বজাৰ, 5 মিনিটত এইমছ। তাৰমানে আমাৰ এই অঞ্চলৰ মাটি এতিয়া মাটি হৈ নাথাকে, সোণ হৈ যাব। সেইকাৰণে মই এইকেইদিন যিমান এইফালৰ মিটিঙত আহি আছোঁ মই এটা কথাই কৈছোঁ যে কোনোবা দুখত পৰিলেও এইকেইদিন মাটি বিক্ৰী নকৰিব। বুজি পাইছেনে? এই অঞ্চলৰ মাটিৰ দাম গুৱাহাটীৰ পাণ্ডু মালিগাঁও ইউনিভাৰ্চিটিত কৈ এই অঞ্চলৰ মাটিৰ দাম জুই চাই হৈ যাব। মোক এতিয়া বহুতে কয় নাই দাদা আমি একো নাপালোঁ, গোটেইখিনি একেলগে আহি আছে। 23 চনত নিজৰ নিজৰ মাটি যদি আজিৰ দিনত কথা 10 লাখ 1 কোটি হ'ব। যেতিয়া দলংখন এবাৰ হৈ যাব আমি এতিয়া উপলব্ধি কৰিব পৰা নাই, কাৰণ নেদেখিলেতো বুজি নাপায়। এতিয়া চবে মাজে মাজে ফাঁচী বজাৰত গ'লে দেখিব। আজি আমি ইয়াৰ পৰা গাড়ী চলাই যাব লাগে জালুকবাৰী, তাতো শৰাইঘাট ব্ৰিজত ভিৰ এটা, পাণ্ডু মালিগাঁও ভৰলুমুখ। এতিয়া এই 4 লেন 6 লেন হাইৱেৰ লগত 6 লেনৰ দলং, গুৱাহাটীৰ যিমান মানুহ আছে লাহে ধীৰে এইফালে আহিব। মানুহটো গুৱাহাটীৰ ফালে যোৱাৰ কথাই নুঠে, উল্টা মানুহ এইফালে আহিব। সেইকাৰণে এইটো কথা একদম ৰাইজে মনত ৰাখিব
যে আমাৰ যি নিজৰ মাটি বাৰী আছে 23 চনলৈকে অসুবিধাত ঘৰত কিবা কষ্টত পৰিলেও আমি যাতে মাটি বাৰী বিক্ৰী বাৰ্তা নকৰোঁ, পিছত বহুত কষ্ট পাম। এইখিনি এই অঞ্চলটো চাংচাৰীৰ পৰা গৌৰীপুৰৰ পৰা ধুপাতৰিৰ পৰা আমাৰ কমলপুৰেদি হৈ চিপাঝাৰলৈকে আৰু ইফালে ৰঙিয়ালৈকে এই অঞ্চলটোৰ পুৰা চেহেৰা চেঞ্জ হৈ যাব। অহা বছৰ ছেপ্টেম্বৰত এইমছ আৰম্ভ হ'ব আৰু 23ত দলং হৈ যাব। এই দুইটা অনুষ্ঠান হোৱাৰ লগে লগে আমি আৰু গুৱাহাটীত নাযাওঁ, গুৱাহাটী আমাৰ ফালে আহিব। কলেজ, ইউনিভাৰ্চিটি, অনুষ্ঠান প্ৰতিষ্ঠান এই গোটেই ফালে আমাৰ ভেলুটো বাঢ়ি বাঢ়ি আহি থাকিব। এই ষ্টেডিয়ামখনত এতিয়া এজন জালুকবাৰী মানুহে, পাণ্ডু মালিগাঁৱৰ মানুহে নেহেৰু ষ্টেডিয়ামত খেলিব যাওঁতে যিমান দূৰ হ'ব ইয়াত সোনকালে আহি পাব। সেইকাৰণে এই অঞ্চলটোৰ যিটো আজি আমি এই 10 বিঘা মাটিত ভাল কাম এটা আৰম্ভ কৰিছোঁ, ইয়াৰ মূল্য বহুত বাঢ়িব। ভাল ভাল খেলাও আমি পাতিব পাৰিম, ভাল ভাল অনুষ্ঠানো কৰিব পাৰিম, বিহু উৎসৱ আদিও আমাৰ হ'ব। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম যে যোৱা 5 বছৰত আমাৰ ইমান ভাল কাম হৈছে যে আগত কেতিয়াও হোৱা নাছিল। আজি আমাৰ কমলপুৰতো কিমান ৰাস্তা ঘাট হৈ গ'ল। আগতে জালুকবাৰীত অলপ চলপ হৈছিলে, ঠিক আছে, কিন্তু আজিকালি কমলপুৰতো কিমান ৰাস্তা হৈ গ'ল। আৰু এই যিখিনি এইমছ আৰু দলঙৰ সুবিধা, এইটো কোনো সমষ্টি বুলি নহয়, গোটেই আমাৰ নামনি অসম বা আমাৰ গুৱাহাটীৰ পৰা যিমানে আগবাঢ়ি আহি থাকে নলবাৰী, চিপাঝাৰ, মঙলদৈ, আমাৰ সকলো ৰাইজে এই সুবিধাবোৰ আমাৰ পাব গৈ আছে। বৰ্তমান সময়ত ৰিপুণ বৰা, আজমল আৰু অজিত ভূঞাৰ মাজতে এই তিনিওজনৰ মাজতে সীমাবদ্ধ থাকে সকলো ধৰণৰ কথা। তাৰোপৰি আজমলে কোৱা ধৰণে তেওঁৰ মিচিউৰিটি নহ'লে ইমানবোৰ উন্নয়ন কিদৰে সম্ভৱ। ৰাজনৈতিক ধমকিৰ বাবে আজমলৰ মুখত পাকিস্তান মুৰ্দাবাদ ওলাইছে, এই বক্তব্য হিমন্তৰ। শংকৰদেৱ কলাক্ষেত্ৰত সোমাবলৈ দস্তুৰমত অনুমতি ল'ব লাগিব আজমলে, এয়া হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি আমাৰ বাইহাটা চাৰিআলি অঞ্চলত সমন্বয় ক্ৰীড়াক্ষেত্ৰ নামেৰে 10 বিঘা মাটি সামৰি এখন ধুনীয়া ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ'ল। কমলপুৰ আৰু জালুকবাৰী সমষ্টিৰ লগত প্ৰায় 2টা সমষ্টিৰ এটা সংগম স্থানত এই ষ্টেডিয়ামখন নিৰ্মাণৰ কাম আৰম্ভ হ'ব। চৰকাৰে প্ৰায় 45 লাখ টকা আগবঢ়াইছে এনৰেগাৰ জৰিয়তে। মই ভাবোঁ যে এই 10 বিঘা মাটিৰ সুন্দৰ খেলপথাৰখন নিৰ্মাণ হৈ গ'লে এই অঞ্চলৰ বহুদিনীয়া অভাৱ এটা দূৰ হ'ব। আপুনি যি কথা বহু বছৰ আগতে কৈছিলে, ওবামাৰ গ্ৰন্থখনত সেই কথাখিনি ৰিফ্লেক্ট হৈছে, কি ক'ব? চাওক, যি মানুহে ৰাহুল গান্ধীক লগ পাব, মই যিখিনি কথা কৈছোঁ বাকীখিনি একেখিনিয়ে কথা ক'ব। কাৰণ মানুহজনটো একেটাই, এছেছমেণ্টটো একে হ'ব। গতিকে 2015 চনত মই ৰাহুল গান্ধীৰ বিষয়ে যিকেইটা শব্দ কৈছিলোঁ, প্ৰায় একেকেইটা শব্দই বাৰাক ওবামাৰ কিতাপতো অহা আমি দেখিছোঁ। অৱশ্যে কিতাপখন কমপ্লিট পঢ়া নাই, পঢ়িলে বাকী কথাখিনি গম পাম। পৰাগ ভূঞা মানে হত্যাকাণ্ডৰ বিষয়ে চব তাৰ মৃত্যু, হত্যাকাণ্ড বা দুৰ্ঘটনা এই ধৰণৰ কথা ফটক কৰি কৈ দিয়াটো উচিত নহয়। তদন্ত হ'ব। যিখন ট্ৰাক আমি নামচাইৰ পৰা লৈ অহা হৈছে, সেই মালিকজনৰ স্বাৰ্থই বা কি থাকে? কোনোবাই বেলেগৰ হৈ এজন অৰুণাচল প্ৰদেশৰ মানুহ, আপুনি মই ক'লেই কাৰোবাক হত্যা কৰিম জানো? হত্যাৰ পিছত মটিভ থাকিব লাগিব। এতিয়া সেই গাড়ীৰ মালিক বা ট্ৰাক চালকৰ লগত যদি কোনোবা এনেকুৱা মানুহৰ সম্বন্ধ প্ৰকাশ হয় যে যাৰ হয়তো পৰাগ ভূঞাক বেয়া পোৱাৰ কিবা কাৰণ আছে, তেতিয়াহ'লে ডেফিনেটলি তাত হত্যাকাণ্ডৰ কথাটো আহিব। কিন্তু যদি এই বাছ মালিক, বাছ ড্ৰাইভাৰ বা বাছৰ হেণ্ডিমেন কাৰো লগতে কোনো মানুহৰ দূৰণিবতীয়া সম্পৰ্কও নাই, তেতিয়াহ'লে মই ভাবোঁ হত্যাকাণ্ড বুলি কৈ মৃতকক অসন্মান কৰা হ'ব। সেইবাবে CIDয়ে পুংখানুপুংখভাৱে তদন্ত কৰক। হত্যা হ'লে হত্যাকাৰীয়ে শাস্তি পাব। দুৰ্ঘটনা হ'লেও আমি মৃতকৰ প্ৰতি সন্মান জনাই তাক আমি গ্ৰহণ কৰিব লাগিব।
তাৰ অজিত ভূঞাই যিটো মহাজোঁট বন্ধ কৈছে আপোনালোকে নহ'লে হাৰিব বুলি কৈছে ৰিপুণ বৰাই সমৰ্থন কৰিছে এইটো অজিত ভূঞাৰ মানুহজন কি হৈ গ'ল মই নিজেও ক'ব নোৱাৰোঁ হয় অনাগতীয়াল সাংবাদিক আছিলে নিৰপেক্ষ আছিলে বোলে বিজেপিক হৰাব লাগে বিজেপিক হৰুৱা ঠিকাটো অসমৰ মানুহে তেওঁৰ ওপৰত ন্যস্ত কৰিছে অবাবত নিজৰ সন্মানো নষ্ট কৰি আছে সময় নষ্ট কৰি আছে বিজেপিক হৰুৱাব মহাজোঁট লাগে কিবা লাগে আৰে এনেকুৱা কৰিছে তেওঁকে যেন অসমৰ মানুহে গোটেই দায়িত্ব দি থৈ দিছে গতিকে যিটো কাম তেওঁৰ নহয় সেই কামটোত তেওঁ কিয় সোমাইছে মই নিজেও ক'ব নোৱাৰোঁ সকলোৱে তেওঁক ভাল পাইছিলে তেওঁ নিজে নিজৰ সন্মানবিলাক কমাই কমাই আনি আছে সমৰ্থন কৰিছে তেওঁৰ কথা অজিত ভূঞাই কিবা এটা ক'ব 2 দিন পিছত ৰিপুণ বৰাই সমৰ্থন কৰিব 3 দিন পিছত আজমলে সমৰ্থন কৰিব এই তিনিটাৰ মাজত এইটো ঘূৰি থাকে আজমল এজনী বিষয়টো হেৰিয়া কৈছে যে আপুনি মেচিউৰিটি নাই আপোনাৰ ৰিপুণ বৰাই কৈছে আপোনাৰ মেচিউৰিটি নাই ৰাজনীতি অহা কম দিন হৈছে আৰে বাবা মোৰ মেচিউৰিটি নাই হ'লেও মেচিউৰিটি নোহোৱাকৈ 20 বছৰটো হৈ গ'ল নহয় মন্ত্ৰী হৈ গতিকে ঠিক আছে 20 বছৰ মোৰ মেচিউৰিটি নোহোৱাকৈ যদি টেটতো নিযুক্তি হৈ গ'ল ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং হৈ গ'ল হাজাৰ হাজাৰ কিলোমিটাৰ ৰাস্তাও হৈ গ'ল হওক না এইমছো হৈ গ'ল হৈ যাওকচোন মেচিউৰিটি নোহোৱাকৈ যদি এইবোৰ হৈ থাকে তাতনো কি বেয়া তেতিয়া মেচিউৰিটিৰ কি দৰকাৰ আছে সীমান্তত যি ভাৰতীয় সেনা নিহত হৈছে আজি আজমলে কৈছে যে পাকিস্তান মুৰ্দাবাদ ইণ্ডিয়া জিন্দাবাদ আপোনাৰ ধমকি কাম দিলে নেকি কেইটামান দিন অপেক্ষা কৰক চেয়াৰমেনেও বাদ দিব ক'ব যে কলাক্ষেত্ৰ হৈ থাকিব লাগে তেওঁলোকক পিছত মানুহে সহায় কৰে আমাৰ কিছুমান মানুহ সেইকাৰণে নহ'লে এওঁলোকৰ ইমান ভেলু নাই এটা ধমকিতে ভাৰত জিন্দাবাদো ক'ব এটা জিন্দাবাদে অসম জিন্দাবাদো ক'ব এটা ধমকিতে মিয়া মিউজিয়ামৰ কথাও নোহোৱা হ'ল ধমকি মানে ৰাজনৈতিক ধমকি কোনো গা হাতৰ ধমকি নহয় ৰাজনৈতিক ধমকি কাৰণ আমাৰ একত্ৰিত শক্তিটো বহুত ওপৰত কিন্তু আমাৰ দুই এজন বুদ্ধিজীৱীয়ে তেওঁলোকক সমৰ্থন কৰে কাৰণেই সুবিধা পায় আজি এখন গাঁৱত আমাৰ অসমীয়া মুছলমান আছে অসমীয়া হিন্দু আছে আমাৰ সংস্কৃতিটো ভিন্নতা নাই এই যে যিবিলাক মানুহৰ লগত আমাৰ সংস্কৃতিৰ পাৰ্থক্য আছে তেওঁলোকক আমাৰ ফালৰ পৰা সুযোগ দিয়ে কাৰণেহে এইবোৰ কৰিব পাৰে আজি আজমলে ইমান দিনটো কেতিয়াও সবেই ভাৰত জিন্দাবাদ কয় কিন্তু পাকিস্তান মুৰ্দাবাদ শব্দটো আজিলৈকেতো তেওঁৰ মুখত শুনা নাছিলোঁ ভাৰত জিন্দাবাদ দিয়ে বাৰু কাৰণ শপত ল'লেও ভাৰতৰ সংবিধান বুলি দিব লাগে কিন্তু পাকিস্তান মুৰ্দাবাদ শব্দটো তেওঁৰ মুখত ওলোৱা নাছিল আজি আমি উলিয়াই দিলোঁতো তেওঁৰ মুখেদি পাকিস্তান মুৰ্দাবাদ হয় নহয় কোনোবা দিনা বাংলাদেশ মুৰ্দাবাদো ওলাব কিন্তু আমাৰ বন্ধু দেশ আমি সেইটো বিচৰা নাই কিন্তু কথাটো হ'ল যে অসমীয়া মানুহে যদি তেওঁলোকৰ ওপৰত ঠিকছে আমি আমাৰ বৌদ্ধিক আৰু সাংস্কৃতিক নেতৃত্বটো ৰাখোঁ তেতিয়াহ'লে সকলো ঠিক থাকিব সমন্বয়ো বাঢ়িব মিলা প্ৰীতিও বাঢ়িব চব বাঢ়িব কিন্তু আমাৰ মানুহবোৰ দুৰ্বল হৈ দিলে তেওঁলোক জাপ মাৰিব খোজে কলাভৱনত কৈছে হেৰিয়া আজমল চাহাবে কৈছে যে কিয় পাৰ্মিশ্যন ল'ব লাগে উশাহ ল'লে পাৰ্মিশ্যন ল'ব লাগে 100% ল'ব লাগিব শংকৰদেৱ কলাক্ষেত্ৰত সোমাবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগিব সেইটোত মই তেওঁৰ লগত একত্ৰিত নহয় মানে উশাহ ল'ব পাৰ্মিশ্যন ল'ব নালাগে নিশা ল'বও পাৰ্মিশ্যন ল'ব নালাগে কিন্তু শংকৰদেৱ কলাক্ষেত্ৰত সোমোৱাৰ আগতে দস্তুৰ মতে পাৰ্মিশ্যন ল'ব লাগিব কাৰণ আমি তেওঁৰ পৰা লিখাই ল'ব লাগিব যে আপুনি গৈ তাত এনেকুৱা কাম নকৰিব যিটো কামে একশৰণ ভাগৱতী ধৰ্মৰ অনুভূতিত আঘাত নজন্মায় আপুনি গৈ এনেকুৱা কাম কৰিব নোৱাৰিব যিটো কথাই অসমীয়া সংস্কৃতিত আঘাত জন্মায় শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত ভৰি দিয়াৰ আগতে দস্তুৰ মত পাৰ্মিশ্যন ল'ব লাগিব শেষ প্ৰশ্ন দাদা অজন্তা নেওগ বিজেপিলৈ আহিবলৈ কৈছে তেনে বহুত নেতা আহিব নেকি বিজেপিলৈ মই জানো যে খুব কম সময়ৰ ভিতৰতে ৰাজদীপ গোৱালাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব 20 তাৰিখে সংসদ বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহৰীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব অজন্তা নেওগৰ কথাটোৰ বিষয়ে মই অৱগত নহয় ব্যক্তিগতভাৱে বাইহাটা চাৰিআলিৰ সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা অনুষ্ঠানত যোগদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে বক্তব্য আগবঢ়ায় ৰঙিয়াৰ পৰা ছফিকুল হকৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনালৈ এটি বিনম্ৰ অনুৰোধ অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন
অপৰূপা টিভিৰ তৰফৰ পৰা প্ৰতিভাৰ সন্ধান নামৰ এক প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰথম পুৰস্কাৰ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 10,000 টকা, তৃতীয় পুৰস্কাৰ 5,000 টকা আৰু নিচুকনি পুৰস্কাৰ 1,000 টকা ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানত অসমৰ প্ৰতিটো অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ল'ৰা-ছোৱালী আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত সকলো ধৰণৰ গীত, নৃত্য, অভিনয়, কৌতুক আদি উপলব্ধ হ'ব। প্ৰতিযোগীসকলে অনলাইন মিউজিকত গীত গালে গ্ৰহণ কৰা নহ'ব। প্ৰতিযোগীসকলে নিজাকৈ ভিডিঅ' বনাই অপূৰ্বা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত প্ৰেৰণ কৰিব লাগিব। প্ৰচাৰৰ উপযোগী ভিডিঅ' অপূৰ্বা টিভিত প্ৰচাৰ কৰে। প্ৰতিযোগিতাখনৰ ফলাফল অপৰূপা টিভিৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰিব। বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব। প্ৰতিযোগিতাৰ ফলাফল 1 জানুৱাৰী 2021ত ঘোষণা কৰা হ'ব। এই প্ৰতিযোগিতাত যদি আপুনি বা অইন কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজিয়ে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ।